আমার পাঠদান নিয়মীয়া করক আমার পাঠদান নিয়মীয়া করক আমার পাঠদান নিয়মীয়া করক আমাক শিক্ষক লাগে আমার পাঠদান নিয়মীয়া করক আমাক শিক্ষক লাগে আমার আজি এসপ্তাহ ধৰি শিক্ষক নাই আমার আজি এসপ্তাহ ধৰি শিক্ষক নাই মুখ্যমন্ত্রী মহোদয়ক অনুরোধ জনাও অনতিপলমে আমার বিদ্যালয়ত পর্যাপ্ত শিক্ষক নিযুক্তি দিয়ার ব্যবস্থা করে যেন কারণ আমার বিদ্যালয়ত বর্তমান এজনো শিক্ষক নাই এয়াই আমার সরকারের ওচরত বিনম্রতা অনুরোধ নমস্কাৰ সাংবাদিক বন্ধুসকল আজি আমাৰ ডিলিঙা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ এটা খুব দুখ লগা অৱস্থা আজি আমাৰ এসপ্তাহ ধৰি শিক্ষক নাই ল'ৰা ছোৱালীবিলাক ডেইলি স্কুললৈ আহে আৰু ঘৰলৈ গুচি যায় তেনেকুৱা অৱস্থাত আমি অভিভাৱকসকলে আজি মিলিত হৈ এখন আমি সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ আটাইয়ে আমি সাধাৰণ সভাখন অনুষ্ঠিত কৰিছোঁ যদি আমাক 10 তাৰিখৰ ভিতৰত যদি আমাক শিক্ষক নেদে তেতিয়াহ'লে আমি বিদ্যালয়খন তালা মাৰা অৱস্থাত আমি বন্ধ কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল লগতে আজি আমাৰ যিখন সাধাৰণ সভা অনুষ্ঠিত কৰা হ'ল এই 10 তাৰিখৰ পিছত আমি ডিচি মহোদয়ৰ ওচৰত গৈ আমি ল'ৰা ছোৱালীবিলাকক নি গোটেইখিনিকে আমি গতি দিম তেওঁলোকে যি কৰে কৰিব কাৰণ তেওঁলোকে যি গতিকে আমাৰ ল'ৰা ছোৱালীখিনি এতিয়ালৈ শিক্ষক নাই আমি আটাইয়ে যিখিনি অভিভাৱকখিনি আজি সেইটো আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আমি 10 তাৰিখৰ পিছত ডিচিৰ তাতে গৈ ল'ৰা ছোৱালীখিনিক গৈ আমি তেখেতৰ জমা দিম আমি তেখেতে পঢ়ায় নপঢ়ায় তেখেতৰ কথা গতিকে আমি সেইটো সিদ্ধান্ত লৈছোঁ লগতে আজি আমি যিখন আমাৰ ডিলিঙা গাঁওখন আদৰ্শ গাঁও সেই আদৰ্শ গাঁও হিচাপে আমি কিছু আমি চৰকাৰৰ বিৰোধিতা আমি কৰিব নাযাওঁ তথাপিও আমি উপায়হীন হৈ আমি চৰকাৰৰ বিৰোধিতা আমি কৰিবলৈ বাধ্য হৈছোঁ আৰু লগতে আমি শিক্ষা মন্ত্ৰীকো আমি জনাইছোঁ শিক্ষামন্ত্ৰীৰ ওচৰত গৈছিলোঁ বহুত কেইবাৰ গৈছিলোঁ আমি শিক্ষামন্ত্ৰীৰ ওচৰত তেখেতক আমাক সুফল নিদিলে ডিচিৰ ওচৰত গৈছিলোঁ তেখেতেও সুফল নিদিলে আৰু লগতে আমাৰ জিলা শিক্ষাখণ্ড মহোদয়ৰ ওচৰতো গৈছিলোঁ তেখেতেও আমাক সুফল নিদিলে এতিয়ালৈ আমাৰ শিক্ষক নাই বেলেগৰ পৰা দুইজন আনি বৰ্তমান চলি আছিল এতিয়া আমাৰ এসপ্তাহ ধৰি তেওঁলোকে ইয়াৰ পৰা গুচি গৈছে আজি ডিলিঙা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ এই চন্দ্ৰায়নৰ যুগত মানুহ চন্দ্ৰত বা মহাকাশত 9 মাহক লাগি অৱতৰণ কৰা দিনত আমাৰ এইখন বিদ্যালয়ত আজি 4-5 বছৰ ধৰি বিজ্ঞানৰ শিক্ষক নাই এইখন বিদ্যালয়ৰ পৰা কেতিয়াবা জানো বৈজ্ঞানিক ওলাব আনহাতে অসমীয়া বিভাগৰ বা সাধাৰণ যিখিনি স্কুলত বিষয় আছে হিন্দীৰো শিক্ষক নাই তেনেকুৱা ধৰণে ক'ব লাগিলে এইখন বিদ্যালয়ত এজন শিক্ষকৰ দ্বাৰা চলি আছে সিজনো এতিয়া ইলেকশ্যনৰ ডিউটিতে নাই ক'তে গৈছে আন স্কুলৰ পৰা আনি হেনে দিছিল সেইজনো নাই আজি এসপ্তাহ ধৰি নাই তেনে ক্ষেত্ৰত আমি চৰকাৰক জনাব বিচাৰিছোঁ যে যদিহে অসমৰ উন্নতি চাব বিচাৰে তেনেহ'লে বকো সমষ্টিৰ ডিলিঙা গাঁৱলৈ আহক ইয়াত এখন এম ই স্কুল আছে য'ত এজনো শিক্ষক নাই শিক্ষামন্ত্ৰীক আমি আবেদন দিছিলোঁ ডিচি মহোদয়ক আবেদন দিছোঁ বিঅ মহোদয়ক আবেদন দিছোঁ ইয়াৰ পিছতো একো কাম নকৰিলে আমি বাৰু শিক্ষাত কেনেকৈ আগবাঢ়িম মই এটা চিন্তা কৰোঁ নিশ্চয় এইখন গাঁৱৰ প্ৰতি এটা হিংসা হৈছে চৰকাৰৰ যেনে আদৰ্শ গাঁও এইখন গাঁৱৰ পৰা সঁচাকৈ আদৰ্শ আমি বৰ্তাই ৰাখিছোঁ যোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আমাৰ বকো অঞ্চলৰ সৰ্বোচ্চ নম্বৰ পোৱা ল'ৰাজনো এইখন ডিলিঙাৰ আনহাতে মেট্ৰিকতো সৰ্বোচ্চ নম্বৰ পোৱা ল'ৰাজন এইখন ডিলিঙাৰ তেনেহ'লে ভাবিছে নেকি চৰকাৰে যে ডিলিঙাখনক কিছু পিছুৱাই থোৱা হওক নহ'লে ইয়াৰ পৰা আৰু বহুত মানুহ আগবাঢ়ি যাব ইতিমধ্যে এইখন ভিতৰৰ গাঁও এইখন গাঁৱৰ পৰা কিন্তু 3জন প্ৰফেচাৰ আছে তেনে ক্ষেত্ৰত এইকাৰণে আমি ভাবোঁ আক্ষেপ আজি কৰোঁ যে এইখন গাঁৱক কিছু বেকৱাৰ্ড কৰি থ'লে আমাৰ হয়তো ৰাজনীতি কৰাৰ এটা সা সুবিধা হ'ব আৰু সেইকাৰণে বোধ কৰোঁ আমাৰ লাখে লাখে শিক্ষক নিযুক্তি দিয়াৰ পিছতো এইখন বিদ্যালয়ত শিক্ষক কিয় ভাগত নপৰে নে তেখেতসকলৰ বিদ্যালয়ৰ তালিকাত আমাৰ এই ডিলিঙা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়খন নায়েই
আপোনালোকৰ স্কুলখনত কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আছে এতিয়া এইখন স্কুলত 64 এতিয়ালৈ আমাৰ এইখন বিদ্যালয়ত 64 ষ্টুডেণ্ট আছে